Hello friends, সৰু বতাহ চৰাই মোৰ ধান নেখাবি তোক দিন গোটা কৰে। মই আজি আপোনালোকক এটা নতুন ভিডিঅ' দিম। গান কবিতা নহয়, আজি আপোনালোকক মই গান আৰু কবিতা নুশুনাও। আজি এটা নতুনকৈ ভিডিঅ' আপলোড কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'ত থাকিব তাত এটা সৰু চৰাই বিষয়ে মই ক'ব বিচাৰিছোঁ। আৰু যিটো চৰাই নাম আমি সকলোৱে জানো বতাহ চৰাই বুলি, আৰু তাক ইংৰাজীত কোৱা হয় কোৱেল। সুন্দৰ মেছেজ চাবলৈ আগবঢ়াব বিচাৰিছোঁ মই। যিটো চৰাই মানে আপোনালোকক স্বাৱলম্বিতা কৰিব পাৰে বা আপোনালোকৰ স্বাস্থ্যজনিত কামত বহুত কৰিব পাৰি, তেনেকুৱা এটা বিষয়ে ক'ব বিচাৰিছোঁ। আৰু কোৱেল চৰাইটো হৈছে আটাইতকৈ সৰু আৰু হৈছে বনৰীয়া চৰাই। আৰু ইহঁত ফ্ৰিজিয়ান পৰিয়ালৰ অন্তৰ্গত। 1595 চনত পোনপ্ৰথমে জাপানীসকলে ঘৰচীয়া চৰাই হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰাচীন কালত জাপান সম্ৰাটৰ যেতিয়া যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল, তেতিয়া এই কোৱেল চৰাইটো মাংস আৰু কণী খাই যক্ষ্মা ৰোগ আৰোগ্য হৈছিল। তেতিয়াৰ পৰাই কোৱেল চৰাইক ঘৰচীয়া চৰাই হিচাপে পালন কৰি ইয়াৰ মাংস আৰু কণী খাব লাগিছিল। চৰাইৰ কণী আৰু মাংস প্ৰচুৰ পুষ্টি সম্পন্ন। মাংসৰ প্ৰটিনত থকা এমাইনো এচিডসমূহ পূৰ্ণ মাত্ৰাতে থাকে। আৰু এটা ভাল কথা হ'ল যে কোৱেল চৰাইৰ মাংসত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ যেনে ফছফৰাছ, আইৰণ, কপাৰ, জিংক আৰু চেলিনিয়াম থাকে। ইয়াৰ উপৰিও মাংসত ভিটামিন B3, ভিটামিন B6 যুক্ত হয়। এটা কোৱেলৰ কণী। কণীবোৰ বিভিন্ন ধৰণৰ, কিছুমান বগা ক'লা, কিছুমান মুগা, আৰু সাধাৰণতে কোৱেল চৰাই বা আবেলি সময়ত কণী পাৰে। আৰু এজনী কোৱেল মাইকী চৰাই প্ৰতি বছৰেকত 180টা কণী পাৰে প্ৰথম বছৰত, আৰু দ্বিতীয় বছৰত 150টাৰ পৰা 175টাৰ ভিতৰত কণী পাৰে। প্ৰতিটো কণীৰ পৰা 158 কেলৰি শক্তি পোৱা যায়। ইয়াৰ মাংস অতি সোৱাদ। আৰু এটা ভাল কথা হৈছে যে সৰু ল'ৰা ছোৱালীৰ মগজু আৰু শৰীৰ বৃদ্ধি দি সহায় কৰে। এবাৰ আহকচোন এখন ফাৰ্মলৈকে যাওঁ। ফাৰ্মৰ সম্পৰ্কত কিছু কথা জানি লওঁ। মই এতিয়া যিখন ফাৰ্মত উপস্থিত আছোঁ, এই কোৱেল ফাৰ্মখনৰ স্বত্বাধিকাৰ হৈছে ৰঞ্জন কলিতা। কিমান আছে কোৱেল চৰাই? 4-5মান হ'ব। 4-500। এটা ডিমত আপুনি কেনেকৈ ইয়াত বিক্ৰী দামটো কিমান হয়? ইয়াত এটা ডিমত এনেই হ'লচেলটো আমাৰ ইয়াৰ পৰা 30 টকামানকৈ উঠে, 30 টকাকৈ উঠে। ব্ৰইলাৰতকৈ এইটো জটিল নে পুহিবলৈ, নে একদম ইজি, চব মানুহে পুহিব পাৰিব? অলপ সহজ। কি খানা দিয়া হয়? এইটো কোৱেলৰ যিটো ডিমৰ কাৰণে হেৰি দানা দিয়া হয়, সেইটো খুৱাব পাৰে। আৰু চৰাই উৰি যায় নেকি? উৰে ন? আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি প্ৰতিজন মানুহেই ৰোগীয়া এতিয়া বৰ্তমান সময়ত। আৰু ঘৰৰ প্ৰতিজন মানুহৰ এটা নহয় এটা বেমাৰ আছেই, সকলোৱে ভুক্তভোগী। বিশেষকৈ এনিমিয়া বা ৰক্তহীনতা, পুষ্টিহীনতা, নিউৰাস্থেনিয়া অৰ্থাৎ স্নায়ু সম্পৰ্কীয় বেমাৰ, ব্ৰংকাইটিছ, হৃদৰোগ, ডায়েবেটিছ, আৰু ল'ৰা ছোৱালীৰ স্মৰণ শক্তি বৃদ্ধি, আৰু বিশেষকৈ তিৰোতা মানুহৰ মাহেকীয়া সময়ত হোৱা বিভিন্ন সমস্যা কোৱেল চৰাইৰ মাংস আৰু কণীয়ে যথেষ্ট উপকৃত কৰে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে কৈছে। কোৱেল চৰাই পুহিবৰ কাৰণে বিশেষ পইচাৰ প্ৰয়োজন নহয়। খুব কম পইচাতে আমি এখন ফাৰ্ম তৈয়াৰ কৰি ল'ব পাৰোঁ। যিখিনি আমাৰ নিবনুৱা যুৱক যুৱতী আছে বা মহিলা পুৰুষ আছে, সকলোৱে কোৱেল চৰাই যদি আমি পুহোঁ বহুল ভিত্তিতভাৱে, তেতিয়াহ'লে নিশ্চয় আমি এটা অৰ্থ উপাৰ্জনৰ ভাল ৰাস্তা উলিয়াই ল'ব পাৰোঁ। ইতিমধ্যে বিভিন্ন ঠাইত কোৱেল চৰাই পুহি পালন কৰি বিভিন্নজন ইতিমধ্যে লাভান্বিত হৈছে, অৰ্থ উপাৰ্জন কৰিছে, আৰু স্বাস্থ্য ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাইছে চৰাইবিধৰ মাংস আৰু কণীয়ে। আৰু তেন্তে আপুনিনো কেলৈ ৰৈ থাকিব? আপুনি হওক এই চৰাইবিধ, আনক পোহক। গতিকে ফ্ৰেণ্ডছ, মই ভিডিঅ'টোতে আপোনালোকলৈ এটা মেছেজ পঠাইছোঁ। যদি মেছেজটো আপোনালোকে ভাল পায়, যদি ভিডিঅ'টো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।